ভিনেছ ফগাট জানে তোমালোকে অলিম্পিকত ঠিক আছে তেওঁ মেডেল জিকিলে বাট লাষ্টৰ ফাইনেললৈকে পাইছিলে বাট তেওঁ 100 গ্ৰাম ৱেট বেছি হোৱাৰ কাৰণে তেওঁক ডিছকুৱালিফাই কৰি দিয়া হ'ল এই যোনটো নিউজ আছে এই নিউজটো এতিয়া কিহৰ লগত কানেক্ট কৰিবা তুমি এটাতো ডাইৰেক্টলি তোমাৰ প্ৰিলিমছ ঠিক আছে কি মেডেল জিকিছিলে মেবি সুধিব পাৰে ঠিক আছে বা ভিনেছ ফগাটে কি মেডেল জিকিছিল বা এনিথিং এলছ এইটো মেডেল তোমাৰ এইটো এই ইয়াতে মল্লযুদ্ধ যোনটো আছিলে তেওঁৰ খেলাখন তাতে কোন জিকিছিলে তো প্ৰিলিমছ পইণ্ট অফ ভিউ মেবি আহিব পাৰে মেবি নাহিব পাৰে বাট ইম্পৰ্টেণ্ট হৈ গ'ল তোমাৰ এডিডি চিডিৰ কাৰণে এডিডি বা ষ্টেট লেভেল এক্সামৰ কাৰণে অলপমান ইম্পৰ্টেণ্ট হয় তাতে সুধিব পাৰে কি নেক্সট আমাৰ চিভিল চাৰ্ভিচ পইণ্ট অফ ভিউ এইখিনি মোক চিলেবাছ ঠিক আছে জিএছ পেপাৰ 4 এথিক্স এণ্ড ইণ্টিগ্ৰিটি তেওঁৰ যোনটো ডেডিকেশ্যন এক্সাম্পল হিচাপে আমি ইউজ কৰিব পাৰোঁ এথিক্স এণ্ড ইণ্টিগ্ৰিটি তোমালোকক কৈছো এথিক্সখন এনেকুৱা এটা পেপাৰ যিমান পাৰে এক্সাম্পল এড কৰা তাতে যিমানে এক্সাম্পল এড কৰিবা সিমানে তোমাৰ মাৰ্কছ উইদাউট এক্সাম্পল অনলি থিয়ৰি লিখি আছা তুমি মাৰ্কছ নোপোৱা এথিক্সত তুমি যিমানে ভাল লিখা যিমানে ফ্ল'চাৰ্ট লিখা কিয় অনলি থিয়ৰি মাৰ্কছ নিদিয়ে এথিক্সৰ কাৰণে এটাই লাগে তোমাৰ এক্সাম্পলছ আৰু এক্সাম্পলছ হ'ল তোমাৰ ৰিয়েল লাইফ এক্সাম্পলছ ঠিক আছে এথিক্সত হ'ল ৰিয়েল লাইফ এক্সাম্পলছ তো এওঁৰ যোনটো আছে ইয়াৰ পৰা আমি এথিক্সত বহুতখিনি শিকিব পাৰোঁ ইণ্ডিয়ান ছ'চাইটি লিংক কৰিব পাৰোঁ ৰাইজ অফ উইমেন পাৱাৰ অলছো গভৰ্ণমেণ্ট ইনিচিয়েটিভ ফৰ গ্ৰয়িং ইণ্ডিয়া ইয়াছ ইণ্ডিয়ান ছ'চাইটিটো কৰিব পাৰা ভইচ অহা নাই ভইচ শুনা পোৱা নাই নেকি ভইচ শুনা পাই আছে নে পাইছো স্যার Yes, yes পেপাৰ 1 লিংক কৰিব পাৰা তোমালোকে কোনে কৈছিলা এইটো দীপশিখা yes yes পেপাৰ 1 লিংক কৰিব পাৰা তেনেকুৱাকে তো নেক্সট yes পেপাৰ 1 লিংক কৰিব পাৰা প্লেছত লিংক কৰিব পাৰা বা ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ কাৰণেও লিংক কৰিব পাৰা ফেক্সুৱেল ইনফৰমেশ্যন এণ্ড চিভিল চাৰ্ভিচ মেইনছৰ কাৰণে লিংক কৰিব পাৰা এটলিষ্ট yes পেপাৰ 4 এথিক্স এণ্ড ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড যোনখন এথিক্সৰ পেপাৰ আছে অ'কে ভিনেছ ফগাট ইনস্পায়াৰিং জাৰ্ণি টু দা অলিম্পিক্স তেওঁৰ যোনটো ইনস্পায়াৰিং জাৰ্ণি আছিল আৰু এইবিলাক ৰিয়েল লাইফ এক্সাম্পল লিখিব লাগিব তাতে এথিক্সত Indian wrestler Vinesh Phogat Olympic journey was marked by resilience despite recent setback. Obviously, last time of setback pale tai নহলে এটা gold sage ami palo hoy. Okay. Although disqualified from the Paris 2024 Olympics for exceeding the weight limit by 100 grams. ঠিক আছে only 100 grams কারণে তেও disqualify হৈ গল. Phogat achievement remained remarkable. Just a day before she defeated Japan's Yui Susaki. যোনটো world number 1 আছিল তেও হৰুৱাইছিল তেও তাৰ আগৰ মেচখনত ঠিক আছে জাপানৰ আছিল উই সুসাকি the reigning Olympic champion to become the first Indian women wrestler to reach an Olympic final এইটো এটা হৈ গল প্ৰিলিমছৰ কাৰণে ঠিক আছে first Indian women wrestler to reach an Olympic final Indian women okay first হৈ গল এইটো তো ইম্পৰ্টেন্ট হৈ গল প্ৰিলিমছৰ কাৰণে ৰিলেটেড নেক্সট এইখিনি very important for GS paper 4 ethics integrity and aptitude ৰ কাৰণে okay রেজিলিয়েন্স মিন্স তাৰ পৰা আমি কি শিকিব পাৰো কি এথিক্যাল ভ্যালুজ ফ্ৰম ভিনেছ ফগাটছ লাইফ এথিক্সৰ ক্লাছ কৰিছিলা ঠিক আছে ভ্যালুজ সাথে কৈছিল মই কি কি ভ্যালুজ আছে তো কিছুমান এথিক্সত আছে সিলেবাস এখানে জিএস পেপাৰ 4 যদি ডিটেইলছ সিলেবাসন চোৱা ভ্যালুজ ইন্টিগ্ৰিটি এপ্টিটিউড এইবিলাক সব আমি ডিটেইলছত পঢ়িব লাগিব ঠিক আছে আৰু যেতিয়া আহিব ভ্যালুজ তাতে এইবিলাক এক্সাম্পল ৰিয়েল লাইফ এক্সাম্পল এড কৰিব লাগিব তেতিয়াই পাবা তোমালোকে মাৰ্কস উইদাউট এক্সাম্পলস মাৰ্কস নোপোৱা তো এই যোনটো এক্সাম্পল আমি ইউজ কৰিব পাৰো জিএস পেপাৰ 4ত ওকে মই জাস্ট সেকেন্ডে কৈ আছো চোৱা আমিতো নরমাল ভিনেছ ফগাট গম পাই আছো জাস্ট আমি চাব লাগিব এইটো ওয়েট যাতে এই টপিকটো আমাৰ সিলেবাসত বা আমাৰ এক্সামৰ কাৰণে কেনেকৈ ৰিলেভেন্ট হ'ব আমি কোড এড কৰিব পাৰো আৰু অকল এইটো টপিক বুলি নহয় যিকোনো টপিক এনিথিং এলস যিকোনো কিবা যদি কারেন্ট এফেয়াৰ্ছত আহি আছে সেইটো টপিক আমি সিলেবাসৰ লগত কেনেকৈ লিংক কৰিব পাৰো আমি কারেন্ট এফেয়াৰ্স আমি আমাৰ সিভিল সাৰ্ভিস এক্সামৰ কাৰণে আমি কেনেকৈ লিংক কৰি ফেলাই লিখিব পাৰো বুট প্ৰিলিমছ প্লাস মেইনছ ঠিক আছে কেনেকৈ এৱাৰনেছ জাগ্ৰত কৰিব লাগিব ফার্স্ট আসলে তেওঁৰ কি ভ্যালুজ আসলে ভিনেছ ফগাটৰ পৰা ফার্স্ট ভ্যালু হ'ল তোমাৰ ৰেজিলিয়েন্স ঠিক আছে তেওঁ অবভিয়াসলি ৰেজিলিয়েন্স আসলে overcoming setbacks and criticism to continue pursuing her goals next আসলে determination next persisted despite injuries controversies and disqualification তথাপিও লাষ্টত কিন্তু তেওঁ ডিটারমিনেশন আসলে ঠিক আছে দুটা ভ্যালু হ'ল তোমাৰ এটা হ'ল ৰেজিলিয়েন্স এটা হ'ল তোমাৰ ডিটারমিনেশন নেক্সট ভ্যালু হ'ল তোমাৰ কৰেজ সাহস যোনটো আসলে ওকে বিকজ ইয়াৰ আগত কি হৈছিল তোমাৰ বহুত ডাঙৰ এটা প্ৰটেষ্ট হৈ গৈছিল ৰেষ্টলাৰৰ লগত গম পাই চাগে বহুত ডাঙৰ প্ৰটেষ্ট হৈ গৈছিলে তথাপিও তাই ট্ৰেনিং কৰি ফেলাই এটলিষ্ট অলিম্পিকৰ ফাইনেললৈকে গৈছে ঠিক আছে এটলিষ্ট ডিসকুৱালিফাই নহলে এটলিষ্ট কিবাটো আমি গোল্ড মেডেল হলো পালো হয় চাগে ওকে তো তেওঁৰ যোনটো সাহস আছে সেইটো তোমাৰ এটা হল ভ্যালু এড কৰিব লাগিব এক্সামত ডাইৰেক্ট কোৱেশ্চন আহি যাব পাৰে একো ধৰব নোৱাৰো তুমি এইবিলাক ঠিক আছে এপিএসএ ডাইৰেক্ট এইবিলাক এইটোৰ পৰা ডাইৰেক্ট কোৱেশ্চন দিব পাৰে লিখিব দিব ভিনেছ ফগাটৰ লাইফৰ তাৰ পৰা আমি কি ভ্যালু শিকিব পাৰো ডাইৰেক্ট দি দিব পাৰে তো এইবিলাক এড কৰিব লাগিব এক্সাম্পল Yes, resilience, determination, courage, took a stand for justice and faced challenges head on, especially during the wrestler protest. যোনটো protest আছিলে ঠিক আছে next commitment
dedicated herself to wrestling and the future of young wrestlers যিমান তেওঁক চাই পেলাই যিমানবিলাক ফিউচাৰ ৰেচলাৰ আছে এটলিষ্ট ৰিলেটেড টু হিউমেন খিনিয়ে তেওঁলোকে শিকিব পাৰিব তেওঁক ৰোল মডেল হিচাপে ল'ব পাৰিব আৰু এটা ৱৰ্ড লিখিব পৰা ৰোল মডেল ঠিক আছে অবভিয়াছলি তেওঁ বেলেগ যিমানবিলাক য়ং আছে ৰেচলাৰ আছে উইমেন আছে তেওঁলোকে তেওঁক ৰোল মডেল হিচাপে লৈ পেলাই যে তেওঁ ইমান গৈছে অলিম্পিকৰ ফাইনেললৈকে গৈছে ৱৰ্ল্ডৰ নাম্বাৰ 1 চেম্পিয়নক হাৰাই দিছে তো আমিও তেওঁৰ দৰে হ'ব পাৰো ঠিক আছে ডিটাৰমিনেশ্যন ল'ব পাৰো কমিটমেণ্ট ল'ব পাৰো সেলফলেছনেছ অকল তাই নিজৰ কেৰিয়াৰৰ কাৰণে খেলা নাই অভাৰঅল যাতে স্পৰ্টছৰ বেটাৰমেণ্ট হয় সেইটো কাৰণে খেলিছিলে আৰু সেইটো তাই ইণ্টাৰভিউটো কৈছিলে ইভেন ঠিক আছে সেটবেক বহুত পালে চেলেঞ্জেছ বহুত পালে ইভেন যেতিয়া ডিছকুৱালিফাই তাৰে দুদিন আগত ৱেইট কম কৰাৰ কাৰণে তেওঁ দুদিন খোৱাই নাই দুদিন ট্ৰেইনিঙে অনলি কৰি আছিলে তো এইটো হ'ল ডেডিকেশ্যন ডিটাৰমিনেশ্যন যোনটো এটা স্পৰ্টছ এথলিটৰ আছিলে আৰু সেই সেম স্পৰ্টছ এথলিটৰ এইটো আমি এক্সাম্পল হিচাপে ল'ব পাৰো চিভিল সাৰ্ভিস এস্পিৰেণ্টৰ তাতো ঠিক আছে সাপোজ তুমি এতিয়া পঢ়ি আছা 1 ইয়াৰ আছে ভালকে পৰীক্ষা কৰি আছা বাট এদিন পঢ়িলো দুদিন পঢ়িলো তেনেকুৱা নহয় ডেডিকেটেডলি পঢ়িব লাগিব ঠিক আছে কন্টিনিউয়াস পঢ়িব লাগিব 1 ইয়াৰ যেনেকে ডেডিকেটেডলি চোৱা এটা অলিম্পিকে তোমাৰ কিমান বছৰ পিছত অলিম্পিক হয় তাৰপিছত এই 4 বছৰ কাৰণ প্ৰেক্টিসে কৰি থাকে প্ৰেক্টিস যেনেকে ফিফা ৱৰ্ল্ড কাপ 4 বছৰ মূৰত হ'ব তোৰ প্ৰেক্টিস গোটেই এন্টাৰ 4 ইয়াৰ্স প্ৰেক্টিসে কৰি থাকে লাষ্টত যাই এখন গেম খেলিব পাব তাতো তোমাৰ জিকিব হাৰিব একো কথা নাই নীৰজ চোপ্ৰা চোৱা কেইবাৰ মানুহ হৈছে লাষ্টত মাত্ৰ 5বাৰ চান্স দিছে ঠিক আছে তো ইমান বছৰ প্ৰেক্টিসৰ 4 বছৰ প্ৰেক্টিসৰ পিছত আলটিমেটলি যাই ফেলে লাষ্টত 5বাৰহে চান্স পাব এই 5বাৰৰ কাৰণে তুমি কিন্তু 1000বাৰ প্ৰেক্টিস কৰিব লাগিব ঠিক আছে এইটো হলে এনেকুৱা সিভিল সাৰ্ভিসৰ জাৰ্নিটো হলে এনেকুৱা এটা কুৱেশ্যনৰ কাৰণে আমি 1000টা কুৱেশ্যন প্ৰেক্টিস কৰিব লাগিব তাৰ পিছত যাই ফেলে এটা কুৱেশ্যন পাম আমি ঠিক আছে তো এইবিলাক যদি কুৱেশ্যন চোৱা ডাইৰেক্টলি কেতিয়াবা আহি যায় এপিএসসি কি কৰে কেতিয়াবা ডাইৰেক্টলি খুলি দিয়ে আৰু ইউপিএসসি এইবিলাক বহুত ফেভাৰিট টপিক ডাইৰেক্ট উঠায় আৰু ডাইৰেক্টলি নাহিলেও ইনডাইৰেক্টলি যদি আহে আমি এড কৰিব লাগিব তোমাৰ ভ্যালু এডিশন কৰিব লাগিব তোমাৰ এথিক্স পেপাৰত ঠিক আছে বিকজ এথিক্স পেপাৰ এটা টপিক আছে ভ্যালুজ ঠিক আছে ভ্যালুজ আমি কি ডাঙৰ যিবিলাক মানুহ আছে তেওঁলোকৰ পৰা কি ভ্যালুজ আমি শিকিব পাৰো এইবিলাকৰ পৰা আমি ভ্যালুজ শিকিব পাৰো তো এই ভ্যালুজ বিলাক আমি এক্সপ্লেইন কৰি লিখিব লাগিব ওকে